প্ৰতিশোধ ল'ম, মই প্ৰতিশোধ ল'ম, তাক মই জনাই দিম মই কোন। আপুনি জানেনে আপোনাক কষ্ট দিয়া মানুহৰ ওপৰত কেনেকৈ প্ৰতিশোধ ল'ব পাৰি? আপোনাক যিজনে কষ্ট দিছিল বা যিজনে আপোনাক কান্দিবলৈ বাধ্য কৰিছিল, যদি তেওঁক এই মুহূৰ্তত আপোনাৰ সন্মুখত লগ পায়, আপুনি কি কৰিব? চিঞৰি উঠিব, ওলোটাই কষ্ট দিব, নে চুপচাপ থিয় হৈ থাকিব? কিন্তু শুনক, প্ৰতিশোধ লোৱাৰ আটাইতকৈ ডাঙৰ ভুলটো কি আপুনি জানেনে? আপুনি ভবাৰ ধৰণে প্ৰতিশোধ লোৱাটোৱেই আটাইতকৈ ডাঙৰ ভুল। বেছিভাগ মানুহেই ভাবে প্ৰতিশোধ মানে যিজনে আপোনাক আঘাত কৰিছে তেওঁৰ সন্মুখত গৈ তেওঁক আঘাত কৰা। কিন্তু সেয়া প্ৰতিশোধ নহয়, সেয়া মাথো আপোনাৰ ইমোশ্যনৰ এক ৰিয়েকশ্যন। সেয়া প্ৰতিশোধ কেতিয়াও নহয়। আপুনি ইমোশ্যন হ'ল আৰু সেইটো ৰিয়েকশ্যন এটা তেওঁৰ সন্মুখত দি দিলে। অনুভৱ কৰক। কিন্তু আজি মই আপোনাক শিকাম, আপুনি কেনেকৈ কোনো শব্দ নকৰাকৈ, কোনো কাজিয়া নকৰাকৈ এজন মানুহৰ জীৱনত সৰ্বশ্ৰেষ্ঠ প্ৰতিশোধ হৈ উঠিব পাৰে বা প্ৰতিশোধ ল'ব পাৰিব। আপোনাক কেতিয়াবা এনে কষ্ট দিছেনে যিটো আপুনি পাহৰিব নোৱাৰে বা পাহৰিব পৰা নাই? কোনোবাই আপোনাক ঠগালে, কোনোবাই বিশ্বাস ভাঙিলে বা আপোনাক কোনোবাই সৰু কৰি পেলালে, সেই সময়ত এটা কথা আপোনাৰ মনলৈ আহে যে মই ইয়াৰ প্ৰতিশোধ ল'ম। কিন্তু সঁচাকৈ কওকচোন, প্ৰতিশোধ ল'লেই কি আপুনি শান্তি পাব? আপুনি প্ৰতিশোধ লোৱাৰ লগে লগে আপোনাৰ মনটো শান্ত হ'বনে বা আপুনি মানসিক শান্তি পাবনে? নিশ্চয় নাপাব। এইটোৱে সত্য যে সঁচা প্ৰতিশোধ সদায় নিঃশব্দ হয়। আৰু কেনেকৈ প্ৰতিশোধ ল'ব আজি মই ক'বলৈ বিচাৰিছোঁ হ'ল প্ৰথম ষ্টেপ হ'ল ইগন'ৰ কৰা। যিজনে আপোনাক কষ্ট দিছে তেওঁ আপোনাৰ ৰিয়েকশ্যন বিচাৰিব বা বিচাৰি থাকিবই যে আপোনাক যেতিয়া তেওঁ কষ্ট দিয়ে আপুনি কি কৰিব। তেতিয়াই আপুনি ৰিয়েক্ট নকৰিব। আৰু যেতিয়া আপুনি ৰিয়েক্ট নকৰিব তেওঁৰ কথাত, তেওঁ নিজৰ কণ্ট্ৰল নিজেই হেৰুৱাই পেলাব যে মই এইটো কৰিলোঁ, মোৰ ক্ষেত্ৰত কিয় এইটো নকৰিলে। 2 নম্বৰ ষ্টেপ, নিজক আপুনি বা আমি সলনি কৰিব লাগিব। আপুনি সলনি কৰিব লাগিব। কেনেকৈ বোলো, আমি ফিজিকেলি সলনি হ'ব লাগিব, মানসিকভাৱে সলনি, স্কিলেৰে সলনি হ'ব লাগিব। আৰু আপোনাৰ সফলতাই যি আপোনাক আঘাত কৰিছে তেওঁ আটাইতকৈ ডাঙৰ যন্ত্ৰণা হ'ব, যি মানসিক কষ্ট হ'ব, যি যন্ত্ৰণা তেওঁ কাকো ক'ব নোৱাৰিব। 3 নম্বৰ ষ্টেপ, আপুনি চুপচাপ কাম কৰি যাওক। আপোনাক কোনোবাই কি কৈছে সেইটো বাদ দি আপুনি চুপচাপ কাম কৰক, কাকো নক'ব। যেতিয়া আপুনি আগবাঢ়িব, মানুহে নিজে লক্ষ্য কৰিব যে ই নিজে কিয় এনেকৈ আগবাঢ়ি আছে। তাৰপিছত আহিল 4ৰ্থ ষ্টেপ। জীৱনৰ এটা নিয়ম আছে, যি কৰে সেয়া ঘূৰি আহে। গতিকে আপুনি মাথো নিজৰ পথত থাকক, আনে কি কৰিছে এইবোৰ বাদ দিয়ক, নিজৰ পথত থাকি আপোনাৰ জীৱনটো উন্নত কৰিবলৈ আপুনি আগবাঢ়ক। 5 নম্বৰ ষ্টেপ, প্ৰতিশোধ লৈ থাকিলে, কাৰোবাৰ যদি প্ৰতিশোধ লৈ থাকে বা কিছুমান সিদ্ধান্ত কিবা এটা কাম কৰিলে যদি চিন্তা কৰিয়ে থাকে প্ৰতিশোধ লোৱাৰ বাবে, আপুনি সেই অতীততে আবদ্ধ হৈ থাকিব লাগিব। আপুনি সন্মুখলৈ আগবাঢ়ি যাব নোৱাৰিব। গতিকে আপুনি আগবাঢ়ি যাওক, এইটোৱেই তাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়। মনত ৰাখিব, আপোনাৰ জীৱনৰ প্ৰতিশোধৰ বাবে নহয়, আপোনাৰ যিটো জীৱন বহু পুণ্যৰ ফলত আপুনি যিটো জীৱন পাইছে, সেই জীৱনটো কেৱল
এজনৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই নহয়, নিজৰ মূল্য প্ৰমাণ কৰাৰ বাবেহে আপোনাৰ জীৱন। আপোনাৰ জীৱনটো কিদৰে আপুনি সজাইছে সেইটোহে মূল কথা। আপুনি আনক প্ৰতিশোধ দিবলৈ যদি প্ৰতি মুহূৰ্ততে চেষ্টা কৰি থাকে, তেতিয়াহ'লে আপোনাৰ জীৱন কোনফালে গতি কৰিব আপুনি গমেই নাপাব। যিজনে আপোনাক কষ্ট দিছিল, তেওঁক দিব লগা সৰ্বশ্ৰেষ্ঠ উত্তৰটো হ'ল তেওঁলোকৰ পৰা আঁতৰি ভালকৈ আপোনাৰ নিজকে ডেভেলপ কৰি জীয়াই থকা। এতিয়া নিজকে সোধক, আপুনি প্ৰতিশোধ ল'ব বিচাৰে নে নিজৰ জীৱন উন্নত কৰিব বিচাৰে? কাৰণ সঁচা প্ৰতিশোধ শব্দত নহয়, বা প্ৰতিশোধ ল'ম বা কাজিয়া পেচালত নহয়। সঁচা প্ৰতিশোধ হ'ব আপুনি নিজকে নিজে সফল কৰি, নিজকে নিজে উন্নত কৰি সেই মানুহজনক দুৰ্বল কৰি দিয়াটোৱে হ'ব আপোনাৰ সঁচা প্ৰতিশোধ। আহক আজিৰ পৰা আমাক যিয়ে যেনেকুৱাই ব্যৱহাৰ নকৰক কিয়, আমি আনৰ কথাবোৰ বাদ দি কেৱল আমাৰ নিজৰ স্কিল, নিজৰ বডি, নিজৰ মানসিকতা এইবোৰৰ ওপৰত আমি উন্নত কৰি আমি আমাৰ জীৱনটোক আগুৱাই লৈ যাওঁ। কাৰণ আমি জন্ম হৈছোঁ আমাৰ নিজৰ বাবে, আমি নিজকে আগুৱাই নিয়াৰ বাবে, আনৰ ওচৰত প্ৰতিশোধ লোৱাৰ বাবে ভগৱানে আমাক এই পৃথিৱীলৈ পঠোৱা নাই, বা আমি তেনেকুৱা নহওঁ। গতিকে আজি আহক, আজিৰ পৰাই আমি আমাৰ জীৱনটো উন্নত কৰিবলৈ আমি চেষ্টা কৰোঁ। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আৰু লগতে মোৰ কথাখিনিয়ে যদি আপোনাক ক'ৰবাত যদি অকণমান স্পৰ্শ কৰা যেন অনুভৱ কৰিছে, তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি আনকো জনাৰ সুবিধা কৰি দিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে নমস্কাৰ।